কবিতাৰ শিৰোনাম তোৰ বিয়াৰ গোলাপী চিঠিখন। তোৰ বিয়াৰ গোলাপী চিঠিখন পালোঁ। দুখ লগা নাই, মই প্ৰস্তুত হাৰিবলৈ, আন্ধাৰৰ বসন পিন্ধি বৰষুণত তিতিবলৈ। তাৰিখটোহে চাব নোৱাৰিলোঁ, চিৰিং কৰা শব্দৰে ফাটি গ'ল। বুকুৰ ভিতৰৰ কোনোবা এডোখৰ আগজাননী, বাৰিষাৰ সাপ্তাহিক বৰষুণৰ বতৰ। তই বাৰু বেলেগৰ কেনেকৈ হবিগৈ, বেলেগৰ বুকুত জিৰণি কেনেকৈ লবিগৈ। তোৰ বিয়াৰ গোলাপী চিঠিখন নিজৰ পৰাও লুকুৱাই থৈছোঁ, নিজৰ পৰা নিজলৈকে হাৰোঁ। প্ৰেমতে এদিন পাহাৰ বগোৱা মানুহ, এদিন সময়ে হাত ভৰি চিঙা নিলজ্জ বিবস্ত কৰে। ধিক প্ৰেম প্ৰতিশ্ৰুতিৰ জীৱন, তোৰ বিয়াৰ গোলাপী চিঠিখন। তই বাৰু বেলেগৰ কেনেকৈ হবিগৈ, বেলেগৰ বুকুত জিৰণি কেনেকৈ লবিগৈ। তোৰ বিয়াৰ গোলাপী চিঠিখন পালোঁ। সোণালী আখৰত মীনা কৰা তোৰ নাম, শ্ৰী শ্ৰী প্ৰজাপতয় নৱ। সবিনয় নিবেদন, বিশ্বাস কৰ তোৰ সোঁফালে লিখা নামটোহে চাব নোৱাৰিলোঁ। আজি ভিতৰৰ পৰা একেবাৰে হাৰো সৰু হলো। মৰমবোৰৰ মূল্য কিমান ওখ আছিল, সপোনৰ ঠিকনালৈ কিমান দূৰ বাট আছিল। তোৰ বিয়াৰ গোলাপী চিঠিখন পালোঁ। তই বাৰু বেলেগৰ কেনেকৈ হবিগৈ, বেলেগৰ বুকত জিৰণি কেনেকৈ লবিগৈ। মোৰ মৃত্যুত শ্ৰাদ্ধৰ নিমন্ত্ৰণী বগা চিঠিখন তয়ো পাবি। মই জানো বগা ৰং তই বেয়া পাৱ, ক'লা ৰং হয়, তাতে ক'লাকৈ লিখা আছে স্বৰ্গীয় মোৰ নামটো। সিদিনা তই কেনেকৈ চাবি। তোৰ বিয়াৰ গোলাপী চিঠিখন মই পালোঁ। দুখ লগা নাই, মই প্ৰস্তুত। তই বাৰু বেলেগৰ কেনেকৈ হবিগৈ, বেলেগৰ বুকুত জিৰণি কেনেকৈ লবিগৈ।